নমস্কাৰ। জয় জয়তে চৰাইদেউ কলাকেন্দ্ৰ সোণাৰী তৰফৰ পৰা আপোনালোকলৈ অভিবাদন জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে বিগত বছৰৰ এই দিনটোতে চৰাইদেউ কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক বৰবিহুৱা ফিৰোজ কোঁৱৰ দেৱৰ মৃত্যু হৈছিল আৰু তেওঁ ভাৰতবৰ্ষৰ লোক সংস্কৃতিৰ পথাৰখনত অসমৰ লগতে ভাৰতবৰ্ষৰ লোক সংস্কৃতিৰ পথাৰখনত এটি বিশেষ নাম আছে। সেয়েহে আমি আমাৰ যিমান শাখা আছে, ইতিমধ্যে আমাৰ কমেও 12-13টা শাখা আছে, 16টামান শাখা হৈছে অসমৰ বিভিন্ন প্ৰান্তত চৰাইদেউ কলাকেন্দ্ৰৰ। সেই শাখাসমূহে আজি বিহুৱা দিৱস হিচাপে পালন কৰিবলৈ লৈছোঁ আৰু এই বিহুৱা দিৱসটি যাতে সমগ্ৰ অসমতে বিয়পি পৰক। সাধাৰণতে বিহুৱাসকল উপেক্ষিত হৈ ৰয়। শিল্পী দিৱস পাতে, তাত কোনো বিহুৱাক আমি আমন্ত্ৰণ জনাই প্ৰায় নেদেখোঁ। গতিকে আমি ভাবোঁ বিহুৱা দিৱস হিচাপে পাতক আৰু যিসকল গাঁৱৰ বিহুৱা আছিল তেওঁলোক উপেক্ষিত হৈ আছে, এই দিৱসৰ যোগেদি তেওঁলোকেও যাতে ওলাই আহে তাৰে আমি কামনা কৰিছোঁ। লগতে আমি যিসকলে এই অনুষ্ঠানটিলৈ সহযোগিতা আগবঢ়াইছে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ। দিনজোৰা কাৰ্যসূচী আছে আপোনালোকৰ? আজি দিনজোৰা কাৰ্যসূচী আছে। প্ৰথমতে আমাৰ ইতিমধ্যে পতাকা উত্তোলন হ'ল। আমাৰ স্থায়ী সভাপতি শিৱ বেজবৰুৱাদেৱে কৰিলে আৰু স্মৃতি তৰ্পণ কৰচাৰে কৰিলে। ইয়াৰ কৰচাৰ মোৰ ওচৰতে আছে। লগতে কৰচাৰ মানে আমাৰ গোটেই কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি। প্ৰথমৰ পৰা তেওঁৰ যোগেদিয়েই আগবাঢ়ি আছে আৰু তেখেতেই ঘৰটো আমালৈ আগবঢ়াই দিছে আৰু প্ৰতিভা বিকাশত আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী সক্ষম হৈছে। তাৰপিছতে আমাৰ মুকলি সভা আছে। আমি এজন বিশেষ বিহুৱাক সন্মান জনাম, ক্ষীৰোদ বৰুৱা। গতিকে মুকলি সভাতে ক্ষীৰোদ বৰুৱাক জনাম বিহুৱা সন্মানেৰে। লগতে আছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আছে কুইজ প্ৰতিযোগিতা। এনেধৰণে আৰু গধূলিলৈ ঘৰে ঘৰে আমি বন্তি প্ৰজ্বলন কৰিম। আমাৰ কাৰ্যসূচী এনেধৰণে আছে। প্ৰত্যেক শাখাতে আপোনালোকৰ এজন এজন বিহুৱাক আপুনি? হয়। আজি আমাৰ যিমানখিনি শাখা আছে প্ৰত্যেক শাখাৰে একোজন বিহুৱাক, অঞ্চলটোৰ বিহুৱাক বিহুৱা সন্মান দিবলৈ আগবাঢ়িছে আৰু তেওঁলোকেও নিজৰ নিজৰ ভাগে কাৰ্যসূচী পালন কৰিছে। যে আমাৰ চৰাইদেউ কলাকেন্দ্ৰৰ জন্মদাতা ফিৰোজ কোঁৱৰ ডাঙৰীয়া পথ দুৰ্ঘটনাত পতিত হৈ আমাৰ মাজৰ পৰা গুচি যোৱা আজি এবছৰ হৈছে সম্পূৰ্ণ। তেওঁ যদিও আমাৰ কাষত নাই, তথাপিও আমাৰ মনৰ পৰা তেওঁ আঁতৰি যোৱা নাই। তেওঁ শাৰীৰিকভাৱেহে আমাৰ পৰা আঁতৰি আছে আৰু মানসিকভাৱে আমাৰ মনত তেওঁ জীৱিত হৈ আছে। এতিয়াও আমি তেওঁ যেতিয়াই আমি এই বিদ্যালয়লৈ আহোঁ তেখেতৰ উপস্থিতি আমি হৃদয়ত অনুভৱ কৰোঁ। আৰু আজি যদিও মানে আমাৰ দুখৰ দিন, তথাপিও এটা সুখৰ দিন বুলি ক'ব লাগিব। যিহেতু চৰাইদেউ কলাকেন্দ্ৰৰ আমাৰ পৰিয়ালবৰ্গই বহু কষ্টৰে আমাৰ ফিৰোজ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত গুচি যোৱাৰ পৰা তেওঁ যি ধৰণে এৰি থৈ গৈছিল, সেই এৰি যোৱাৰ পৰা আমাৰ এই অনুষ্ঠানটিক আগুৱাই নিছে আমাৰ বীৰ বীৰংগনা বুলি ক'ব লাগিব। আমাৰ সদস্যাসকল, অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ কৰ্মকৰ্তাসকলে। গতিকে মই আজি এই পবিত্ৰ ক্ষণত মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এইটো কথা আজি বেছি ভাল লাগিছে যে চৰাইদেউ কলাকেন্দ্ৰই ফিৰোজ কোঁৱৰ দেৱৰ আজি মৃত্যু তিথিটোক বিহুৱা দিৱস হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়া এটা আমাৰ গৌৰৱৰ কথা।